আৰু ইয়াত মানে দেৱী বনোৱা কাৰখানাটো অলপমান ডাঙৰ হয়, এইটো চাইডো বনোৱা হয়, বনাই আছে আৰু এইটো চাইডো আছে। এইটো চাধা মলিছা নে? চাধাটো মেইন যিয়ে নহওক, চাধাটো মেইন পুৰা। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱেই বিচাৰোঁ। থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। আৰু যিহেতু আজি হৈছে বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা, সেয়েহে সকলোলৈকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজা আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। যিয়ে নহওক বাবা বিশ্বকৰ্মাৰ সৃষ্টি নকৰা হ'লে চাগে এনেকুৱা এখন চাইকেল নোলালে হয়, আৰু সেইবাবে চাগে আমি এনেকৈ ঘূৰিব নোৱাৰিলোঁ হয়। আৰু চাওকচোন ভগৱানৰ কিমান যে মহিমা নহয়নে বাৰু, অকল চাইকেলখন বুলিয়ে নে, আৰু কিমান বস্তু সৃষ্টি কৰিছে বিশ্বকৰ্মা বাবাই। আৰু ৰাতিপুৱাৰ পৰা আমাৰ গধূলিলৈকে বিশ্বকৰ্মা বস্তুৱে ব্যৱহাৰ হৈ থাকে নহয় জানো। যে নহয় ৰাতিপুৱা উঠিলোঁ, ধুনীয়াকৈ উঠি মেলি এইফালে চাইকেলখন ধুই ল'লোঁ। আৰু মোৰ বিশ্বকৰ্মা বুলিলে চাইকেলখন ৰাতিপুৱাৰ পৰা গধূলিলৈকে বাৰু ব্যৱহাৰ হৈ থাকে দেই। আৰু মোৰ মেইন বিশ্বকৰ্মা চাইকেলখনে, যিয়ে নহওক হয়তো চাগে বহুতৰ দামী দামী বাইক থাকিব পাৰে, বা কিছুমানৰ পাতি চাইকেলখনৰ পৰাতো বিশ্বকৰ্মা একেবাৰে দামী গাড়ীখনলৈকে। আৰু সেয়েহে ৰাতিপুৱা উঠি মেলি ধুনীয়াকৈ চাইকেলখন ধোৱা হৈ গ'ল। মালা এডাল আনি থোৱা আছে, মালাডাল এইফালে ধুনীয়াকৈ আছে। এডাল লৈ নহ'ব আৰু বহুতখিনি অলপমানে অনা হৈছে। এইফালে মালা আনিছোঁ, এডাল ধুনীয়াকৈ এডাল আনিছোঁ, এডাল মোৰ চাইকেলখনৰ বাবে। আৰু এইকেইডাল যে আনিছোঁ, এইকেইডাল আমাৰ থালাখনৰ বাবে। যিহেতু প্ৰথম আমাৰ থালাখন আছিল, থালাখনৰ বহুত বছৰ পুৰণি, সেয়েহে পৰা ধুনীয়াকৈ ৰাখি থোৱা আছে। এই মালাডাল থালাখনক পিন্ধাওঁ, আৰু এইডাল মই যিডাল আনিছোঁ এইখন মোৰ চাইকেলক পিন্ধাওঁ। যিয়ে নহওক মালাডাল পিন্ধাওঁ মানে, আৰু মালাডাল চাইকেলখনক লগাওঁ মানে, যোৱাকালি আমি বিশ্বকৰ্মা দেৱী আনিবলৈ গৈছিলোঁ, আৰু লগত 3-4খনকৈ এম্বুলেঞ্চ লৈ যোৱা হৈছিল। বহুত বেছি মজা লাগিছিল, আৰু সেইখিনি চাই লওঁ, তাৰ মালাকেইডাল পিন্ধাই লওঁ। আৰু এনেকৈ গৈছিলোঁ আবেলি সময়ত গাঁৱৰ দাদা আৰু ভাইটিকেইজনৰ লগত মিলি, আৰু বহুত বেছি এটা ভাল লাগিছিল, কাৰণ দেৱী আনিবলৈ যোৱা মজাই বেলেগ নহয়নে বাৰু। আহিলোঁ দেৱী নিবলৈ, কিন্তু সৰুৰ পৰা বহুত বেছি দেৱী নিলোঁহি, কিন্তু এইবাৰ দেৱী নিব অহা এইটো স্মৃতি হিচাপে থাকি যাব। কাৰণ এইবাৰ দেৱী নিব আহোঁতে লগত আমাৰ লগত 3খন এম্বুলেঞ্চ লৈ অহা হৈছে। এইফালে এখন, আৰু এইখন আৰু এখন পিছত আছে, মানে যা নেকি দেৱী নিব আহিছে ন, মালিকৰ এম্বুলেঞ্চ আছে, সেয়েহে পূৰা ঠাণ্ডাত আহি গৈছে এম্বুলেঞ্চ, পূৰা মজাকৈ বহুতখিনি আহি গৈছে। এইফালে আমাৰ বাপু বা এইডাল এম্বুলেঞ্চতে আহিছে, পূৰা লগত বেমাৰী নহয়, এইটো খালি দেৱী নিবলৈ আহিছে। মজাকৈ আহি পাই গ'লেহি। আমাৰ বলেৰো লৈ অহা আছে, সেইখন এখন বলেৰোত মানে দেৱীভাগ নিয়া হ'ব। আৰু এম্বুলেঞ্চ এইখন এখন, মানে প্ৰায় 3খন এম্বুলেঞ্চ অনা হৈছে। এইফালে পোৱালিও আহিছে আমাৰ লগত মজাকৈ। কেনেকুৱা লাগিছে এম্বুলেঞ্চ অনা? প্ৰথমবাৰ বাছনে পূৰা মজাকৈ, মানে একদম কিবা ভাল লাগি গৈছে এম্বুলেঞ্চখিনি লগত। আৰু বহুতে মানে ভয়ো খাইছে এম্বুলেঞ্চখিনি অনাৰ বাবে। ইয়াত আহি গ'লোঁ পূৰা দেৱী নিবলৈ, ইয়াৰ পৰা নিয়া হৈছে পূৰা মজাকৈ। আৰু বহুত আহিছে আমাৰ নিচিনা নহয় বাৰু দেই, পৰা বনাই আছে। দেখুৱাই দিলোঁ অলপমান চাওক। আমাৰ গাঁৱৰজনৰ কোন ভাগ? আমাৰ যোন দিব আহিছে কোন ভাগ? হেৰিয়া ন, ধুনীয়াকৈ এইভাগ নিম আমি, মানে এইভাগ নিবলৈ আহিছে। অঁ কৃষ্ণ কোন আয়া ন, মজা মজা। মই হেৰি পাতোঁগৈ আৰু অলপমান দেখুৱাই দিছোঁ। এইফালে বিশ্বকৰ্মা ধুনীয়াকৈ বনাই থকা আছে, এইখিনি যাবই আজি। আৰু বহুত বেছি ভাল লাগে দেৱী নিবলৈ আহি, হয়নে বাৰু, সেইকাৰণে আহিলোঁ। আৰু আজি বহুত বেছিয়ে ভাল লাগিছে, কাৰণ এম্বুলেঞ্চৰ লগত অহা আছে ন, আৰু বহুতে ভয়ো খাইছে, আৰু ভালো লাগিছে আহি। আৰু পূৰা ধামাকা গান বাজানা লাগি আছে, বাজি আছে। হয়তো চাগে ভিডিঅ'টোত কপিৰাইট আহিব, কি হয় নাজানো। আৰু পূৰা ধুনীয়াকৈ ইয়াত বনাই থকা আছে, আৰু সকলোৱে নিবলৈ আহিছে। বহুত মানুহ আছে বাহিৰত, আৰু ভিতৰত আহি মই এনেকৈ দেখুৱাই দিছোঁ অলপমান বনাই থকা মজা। এয়া আছে, আহিলোঁ পূৰা নিবলৈ। বাপৰে কি ধুনীয়া লাগিছে চাওকচোন। আৰু সেইটো চাইডে আমাৰ দেৱীভাগ উলিয়াই আছে বাৰু, দেৰি হ'ব, কাৰণ বহুতে আহিছে, বহুত দূৰ দূৰণিৰ পৰা নিবৰ বাবে পূৰা গাড়ী লাইন দেখিছেনে। আৰু আমাৰ লগত এখন পূৰা ধুনীয়াকৈ এম্বুলেঞ্চ লৈ আহিছে। এম্বুলেঞ্চ মেডিকেলতে যায়, বেমাৰী নিয়ে। কিন্তু আজি যিহেতু তেওঁলোকে বিহু বা পূজা বুলি ক'ব লাগিব, হয় নহয়, আমাৰ বিশ্বকৰ্মাই যিহেতু হয় ন, সেইকাৰণে পূৰা ধুনীয়াকৈ লোৱা হৈছে। পূৰা মজাকৈ চাধা মলিছানে? চাধাটো মেইন, যিয়ে নহওক চাধাটো মেইন। পূৰা পেটলা একদম ঘামি জামি অৱস্থাই নাইকিয়া হৈ গৈছে। বাকী তোমাৰ ঘৰ কোন জেগা? বাধা কৰা লখিমপুৰ। অঁ আচ্ছা আচ্ছা। পূৰা মজাকৈ আমাৰ লগত এইজনো ককাইটো আহিছে, এইখন লৈছে। আৰু সেইফালে আৰু এখন আছে, এম্বুলেঞ্চখন দেখুৱাই দিছোঁ ৰ'ব। 3খন অনা হৈছে, এখন ক'ত গ'ল? অঁ সেইখন আগলৈহে আছে, পূৰা মজাকৈ এইফালে আছে। আৰু বহুত বেছি ভাল লাগিছে, কাৰণ জীৱনত প্ৰথমবাৰ এম্বুলেঞ্চ লৈ আৰু দেৱী নিবৰ বাবে আহিছোঁ। চাওকচোন পূৰা ৰাতি বা গোটেই ৰাতি হৈ গ'ল, আৰু এনেকৈ পূজা চূজা কৰি থকা হৈছে। আৰু আহিব সকলো, যিখিনি অহা নাই, মানে যোন অহা নাই নহয় দেৱী নিবলৈ,
অহা পৰিৱেশটোৱে ভাল লাগে একদম পূৰা ধুনীয়াকৈ এটা ধুনীয়া ভাল লাগে আৰু চব পূৰা মজাকৈ এইফালৰ পৰা সকলো আহিছে এইফালে ভাইটি ক'ৰ পৰা আহিছে জাৱনী গাঁও আমাৰ গাঁৱে ল'ৰা বুলি ক'ব লাগিব তেতিয়া হাৱাজান গৈ পাইছা ন হাৱাজান আৰু জাৱনী গাঁও বেছি দূৰ নহয় প্ৰায় মজা আৰু তুমি জাৱনী গাঁও নাম কৈ দিয়া হা অ' বাগানীয়া ন অঁ কৈ দিয়া ঠিক আছে আৰু ইয়াত মানে দেৱী বনোৱা কাৰখানাটো অলপমান ডাঙৰ হয় এইটো ছাইডো বনাই আছে আৰু এইটো ছাইডো আছে এইটো ছাইডো আহিলে অলপমান চাবৰ বাবে আৰু ধুনীয়াকৈ এইটো বনাই আছে ফিনিচিং হোৱা নাই বাৰু ইয়াত দুৰ্গা মা বনাই আছে এইফালে বিশ্বকৰ্মা বনাই থকা আছে আৰু বহুত টিকলা বনাইছে বহুত বেছি ভালেই লাগিছে যিয়ে নহয় ভগৱান একেজনে সৰু হওক ডাঙৰ হওক নহয় জানো পৰা সকলো আহিছে ইয়াৰ পৰা নিবলৈ এইফালে দেৱী নিব আহি গাড়ীয়ে ফচি গৈছে ওলালে অথনিবা ফচি আছিলে গাড়ীখন বলেও পিক আপ হয় আমাৰখনৰ নিচিনা ছেইম আছিলে মজাকৈ ফচি গৈছে দেখিছেনে এইফালে পৰা আহি আছে ট্ৰেক্টৰো আহিছে দেৱী নিবলৈ আৰু হৈ গ'ল আমাৰ দেৱী নিয়া সময় আৰু তেওঁলোকৰ মানুহে ধুনীয়াকৈ ভিতৰৰ পৰা আমাৰ মূৰ্তিভাগ উলিয়াই দিলে আৰু চাওকচোন দাঙিব জনা মানুহৰ বাবে একদম দুডাল কামিয়ে দিয়ে ধুনীয়াকৈ এজন মানুহে লৈ গুচি গৈছে নহয়নে বাৰু কিন্তু আমাৰ নিচিনা মানুহক দিবলৈ হ'লে আমি গোটেইকেইজনে দাঙিবলগীয়া অৱস্থা হয় যিয়ে নহওক পূৰা মজাকৈ আৰু হৈ গ'ল ধুনীয়াকৈ আমাৰ মূৰ্তিভাগ গাড়ীত উঠাব সময় আৰু এইফালে সকলোৱে মিলি উঠাই আছে আহোঁতে 2টা বজা হ'ল আৰু এতিয়া যাওঁতে পূৰা ঢোল হ'ব ঢোল লৈ আহিছে পূৰা তাল নাই নেকি পোৱালি তাল আছে এইফালে তাল আছে এইফালে ঢোল আছে যিমানে ডিজে নামত হওক আমাৰ ঢোল আৰু তালৰ সমান কেতিয়াও বিহু মেইন বঢ়িয়া এইফালৰ পৰা ধুনীয়াকৈ আমাৰ মূৰ্তিভাগ গাড়ীত উঠি গ'ল আৰু উঠাই দিলে ধুনীয়াকৈ মূৰ্তিভাগ আমাৰ গাড়ীখনক আৰু বাবা বিশ্বকৰ্মাক চিন্তি ধুনীয়াকৈ গাড়ীখন ষ্টাৰ্ট দিয়াৰ আগত ধূপকেইডালো জ্বলাই ল'লে আৰু এইফালে দেখিব পাইছে মুখখনো গামোচা এখন দি ধুনীয়াকৈ ঢাকি দিয়া হ'ল মানে পূজা কৰাৰ পিছতহে যিহেতু মুখখন খোলা হয় আৰু আহি পালোহি গহপুৰ মানে গহপুৰৰ পৰা মূৰ্তি অনা হৈছে বাৰু অলপমান দূৰ আহি পালোহি এখন লৈ ল'লোঁ বিশ্বকৰ্মাৰ ফটো আৰু এইফালে পূজাৰ কাৰণে বস্তু লৈ থকা হৈছে ধুনীয়াকৈ আৰু ইয়াতে সকলোখিনি পায় মানে ফটোৰ পৰা ধৰি লৈ মালাৰ পৰা ধৰি লৈ মাটি বাচনৰ পৰা ধৰি লৈ পৰা ধুনীয়াকৈ লৈ থকা হৈছে যিহেতু ইয়াৰ পূজা সামগ্ৰী আছে সকলোখিনি আৰু ধুনীয়াকৈ এইফালে লৈ আছে সকলোৱে চবৰে ঘৰৰ কাৰণে লৈ লোৱা হৈছে একেবাৰতে পৰা ধুনীয়াকৈ চব লৈছে আৰু মালাৰ পৰা ধৰি লওক মই ফটোখন পালোঁ ফটোখন লৈ ল'লোঁ বহুত কম দাম বহুত ডাঙৰ ফটো হয় 20 টকা লৈছে বাৰু আৰু ধুনীয়াকৈ এইফালে বিশ্বকৰ্মা ফটো দেখিব পাৰি মানে আছে সজাই থৈছে ধুনীয়াকৈ মানে দেখিলে নহয় যোৱাকালি আমি এনেকৈ এম্বুলেঞ্চ লৈ মেলি দেৱী আনিব গ'লোঁ আৰু যাতে কোনেও ভুল নুবুজে কাৰণ যাৰ ঘৰত দেৱী আনিব গৈছিলোঁ তেওঁলোকৰ ঘৰৰ এম্বুলেঞ্চ আছে সেয়েহে ধুনীয়াকৈ আমি গ'লোঁ আৰু সেইদিনাখন যিহেতু বিশ্বকৰ্মাটো গাড়ীয়ে নহয় জানো এম্বুলেঞ্চ বা কিবা ট্ৰেক্টৰ বা ঠেলা তেনেকুৱাতো কথা নাই সেয়ে গোটেই গাড়ীকেইখন লৈ যোৱা হৈছে আমি দেৱী আনিবৰ বাবে আৰু এইফালে মোৰো ধুনীয়াকৈ সজাই হৈ গ'ল মালাখিনি এইফালে পৰা ঠালাডাল লগাই দিলোঁ কিন্তু মালাডাল আছিল গাড়ী আগত দি পেলাই পূৰা ধুনীয়াকৈ গ্লাছত লগোৱা হয় কিন্তু ঠালাতে পূৰা ধুনীয়াকৈ লগাই দিয়া হৈছে আৰু এইফালে মোৰ চাইকেলখনত এইফালে ধুনীয়াকৈ এইফালে মালাডাল বান্ধি দিয়া হ'ল যে নহওক বহুত বেছিয়ে ভাল লাগিছে দেখি কেমেৰাত ভাল নালাগিব পাৰে আৰু আজি মানে যাম বহুত ঠাইতো নিমন্ত্ৰণ আছে কিন্তু ইমান ঠাইত যাবলৈ যিহেতু ভাল নহ'ব আৰু অফ কেমেৰাটো কাম দুটামান আছে কৰিব লাগিব প্ৰথমে এতিয়া যাম আমাৰ ওচৰতে থান এখন আছে তাত মানে বিশ্বকৰ্মা মূৰ্তি আছে তাত ধুনীয়াকৈ পূজা চূজা কৰি মেলি আৰু বেলেগ বেলেগ জেগাত যাম দেখুৱাই থাকিম ব্লগটোৰ জৰিয়তে চাই থাকিব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু আকৌ কৈছোঁ কোনো যাতে ভুল নুবুজিব যাতে মানে আমি এম্বুলেঞ্চত যে দেৱী আনিবলৈ লৈ গৈছিলোঁ আৰু গৈ আছোঁ এতিয়া আইথানত এগছি বন্তি জ্বলা আহোঁ বাবা বিশ্বকৰ্মাৰ ওচৰত তাতে সকলোকে বছৰটো ভালে যাওক নহয় জানো আৰু সকলোকে এখন ধুনীয়া ধুনীয়া বাহন ঘৰত দিয়ক যিয়ে নহওক গৈ আছোঁ ধুনীয়াকৈ এইফালে গাঁৱৰ মাজে মাজে চাইকেল চলাই আৰু আহি পালোহি হাৱাজান চেণ্টাৰ মানে আহিলোঁ য'ত নেকি মোৰ চাইকেলখন বনাওঁ মানে এইফালে আমাৰ ৰাহুল দাৰ দোকানত পূৰা ভিডিঅ'ত ওলাবৰ বাবে লাষ্ট কৰে হয়তো বহুতে ভিডিঅ'ত লাষ্ট কৰে দিয়কচোন যিয়ে নহওক ইয়াতে যদি মোৰ চাইকেল বনোৱা হয় পূৰা ধুনীয়াকৈ আহিলে এইফালে কল চল আনি থৈছে পূজা কিমান টাইমৰ পৰা মিলিছোঁ 7:53 PM on Monday মানে সোমবাৰলৈকে আছে না আজি কেইটাতো দিয়া নাই এতিয়ালৈকে পূজা অহাই নাই এতিয়ালৈকে যিয়ে নহওক ধুনীয়াকৈ পূজা চূজা হ'ব আৰু এইফালে পূজাৰ বাবে মূৰ্তি অনা হৈছে এইফালে পূজা ইয়াতে পূজা চূজা কৰা হ'ব 3-4খন দোকান মিলি একেবাৰে ইয়াত পতা হৈছে কলপুলি আৰু হোম পুৰিব হোম এনেকৈ যা দোকান অনা হৈছে ৰাহুলা হোম হ'বনে হ'ব হোম হৈ যাব পূৰা মজা এইফালে কল চল পূৰা সকলোখিনি আৰু এইফালে চাইকেলৰ চব বস্তু আছে আৰু গৈ আছোঁ এতিয়া মই প্ৰথম থানত চাকি গছ ওলাই আহি আৰু দেখুৱাই দিম
আহিছিলোঁ আয়াথনত, ভাবিছিলোঁ বিশ্বকৰ্মাৰ ওচৰত ধুনীয়াকৈ চাকি গছ জ্বলাম আৰু সকলোৱে ভালৰ বাবে, কিন্তু কি হ'ব ভাগ্যখন বেয়া আছিল, বন্ধ আছে থানখন। সেই ভিতৰত আছিলে বিশ্বকৰ্মা ভাগ, কিন্তু যিয়ে নহওক এইফালে কাষতে আছে শিৱ বাবাৰ ওচৰতে এতিয়া ধুনীয়াকৈ চাকি গছ জ্বলাই যাওঁ। সেইফালে আছিলে আমাৰ মুকুট ভাই পৰা হেভি টেনশ্যনত আছে, যিয়ে নহওক ইয়াৰ পৰা এতিয়া জ্বলাই যাওঁ চাকি গছ বাহিৰতে। আৰু এইফালে ধুনীয়াকৈ তাত চাকি বন্তি জ্বলাই আহি পাই গ'লোহি ধনদি দৌল, মানে আমাৰ ঘৰৰ পৰা 5-10 কিলোমিটাৰমান হ'ব। আহিলোঁ ধুনীয়াকৈ অলপমান ফুৰিবলৈ। এইফালে পৰা ধুনীয়াকৈ শিৱ মন্দিৰ ভাগ আছিলে ধনদি দৌলৰ ওচৰত, অলপমান ওলাই আহিলোঁ। এইফালে ধুনীয়া এটা পৰিৱেশ হৈ আছে আৰু সেইটো চাইডে আছে দৌলটো। আৰু এইফালে চাওক ধনদি দৌলটো ভাগি পেলাই আধা অংশটো ভাগি মেলি এই তাত পৰিছে। কিবা এটা স্মৃতি জড়িত হৈ আছে আৰু যিসকল আহিছে তেওঁলোকে হয়তো গম পায়। আৰু আজি যিহেতু বিশ্বকৰ্মাৰ পূজা, ইয়াত বহুতে আহিছে ফুৰিবলৈ, মানে অকলে অহা নাই, লগত যোৰা হৈ আহিছে বাৰু। তাৰপিছত চায়ো ভাল লাগিছে, কাৰণ আমিবোৰ অকলে আহিলে তেনেকুৱা যোৰাও চাই ভাল লাগে, নহয় নে বাৰু? যি নহওক আহিলোঁ অলপমান চালোঁ। ধনদি দৌলত বহুত এটা ধুনীয়া পৰিৱেশ হয়, একদম ঠাণ্ডা লাগে। আৰু ইফালে বহা ধুনীয়া জেগা আছে, এইফালে উজুতি মাৰিছিলোঁ। ইফালে দেখিছেনে পূৰা যোৰা বহি আছে, কেমেৰা জুম নহয়। যি নহওক ইমানখিনি আছিলে, এতিয়া গৈ আছোঁ আকৌ ঘৰলৈ। আৰু ঘৰলৈ আহি থাকোঁতে বাটতে এটা ধুনীয়া পৰিৱেশ দেখিলোঁ মানে ভিডিঅ'টো নবনাই নোৱাৰিলোঁ। আৰু দেখিছে না গোটেই ল'ৰা ছোৱালীখিনি ফূৰ্তিত কিমান জঁপিয়াই আছে। এটা সময়ত আমি বহুত পগলাই আছিলোঁ সিহঁতৰ সমান বয়সত। আৰু এই ফূৰ্তিটোত কিন্তু যিসকল আজি বিশ্বকৰ্মা পূজাৰ দিনাখন AC গাড়ীত ফুৰিবলৈ যায় ন, তেওঁলোকে গম নাপাব এনেকুৱা যোৱা কেনেকুৱা এটা ভাল লাগে, নহয় নে বাৰু? হয়তো চাগে সিহঁতি মোৰ ভিডিঅ' চাই সেয়েহে অলপমান চিনি পাইছে, যিয়ে নহওক। আৰু আহিলোঁগৈ এনেকৈ বিশ্বকৰ্মা পূজা চাই মেলি দেখুৱাই মেলি খাই বৈ প্ৰায় 3 ঠাইমান গ'লোঁ। পূৰা মজা লাগিলে। আৰু ভিডিঅ' বনাব নোৱাৰিলোঁ, এইকাৰণে নোৱাৰিলোঁ কাৰণ গান বাজি আছিল ন, শুনাব নোৱাৰি মানে ভিডিঅ'ত, সেয়েহে কপিৰাইটৰ কাৰণে দিগদাৰ হয়। বাকী ভিডিঅ'টো ইমানেই আছিল, চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ সকলোকে বিশ্বকৰ্মা পূজা শুভেচ্ছা জনাইছোঁ। আৰু নেক্সট ভিডিঅ' লগ পাম। আজিলৈ বাই বাই। বহুত বেছি ভাগৰ লাগিছে কাৰণ বহুত বেছিয়ে ঘূৰা হ'ল আৰু ইমানে।